Have you started the video, sir? নমস্কাৰ বন্ধুসকল মই এতিয়া আপোনালোকৰ সন্মুখত এজোপা গছত ৰৈ আছো ৰাস্তাৰ কাষত পথৰ কাষত এই বৰহাট নগাকটা বলমীয়া গাঁৱত উপস্থিত আছো নগাকটা বলমীয়া গাঁৱত মই দেখিছো ইয়াত বিৰল গছতলৰ বিহু আমাৰ গাভৰুসকল লগতে নগাকটা বলমীয়া গাঁৱৰ বুৱাৰীসকলে গছতলৰ বিহু গাই আছে এটা আমাৰ অতীত পৰম্পৰা বৰ্তমানে পৰম্পৰা নাইকিয়া হৈছে গতিকে পৰম্পৰা তেখেতসকলে এতিয়াও ধৰি ৰাখিছে মই তাকে দেখুৱাবলৈ উপস্থিত হৈছো এই নগাকটা বলমীয়া গাঁৱত নগাকটা বলমীয়া গাঁৱৰ গাভৰুসকল গাভৰু এটা বুৱাৰীসকল নেব মাফ কৰিব গাভৰু নহয় বুৱাৰীসকলে ইয়াত গছতলৰ বিহু প্ৰদৰ্শন কৰিছে গতিকে আপোনালোকৰ মাজত মই আহি উপস্থিত হৈছো বড়ো ব্লগটোৰ পৰা যোগেদি দেখুৱাব বিচাৰিছো যে নগাকটা বলমীয়া গাঁৱত এই ইয়াত বুৱাৰীসকলে গছতলৰ বিহু ধৰি ৰাখিছে আপোনাৰ অতীত পৰম্পৰা হয়নে বাৰু অতীত পৰম্পৰা আপোনালোকে ধৰি ৰাখিছে আপোনালোক প্ৰশংসাৰ পাত্ৰ গতিকে আপোনালোকে বিহু জোৰক তাকটো মাৰক আমি বিহু জোৰা দেখাম তাৰপিছত দুই এটা কথাও অংশ এয়া নগাকটা বলমীয়া গাঁৱৰ বুৱাৰীসকলে বিহু জুৰিছে গছতলৰ বিহু সন্মুখত যেনিবা গছ আছে মুকলি ঠাই আছে তাতে বিহু জুৰিছে মোৰ লগত আছে এয়া ইটলাগড় হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মোৰ ভগ্নী হয় ৰীতা গগৈ ডাঙৰীয়ানী ৰীতা গগৈ দাস ডাঙৰীয়ানী গতিকে গছতলৰ বিহু সন্দৰ্ভত দুআষাৰ কথা পাতিলে ভাল হ'ব সুন্দৰ বিহু প্ৰদৰ্শন কৰিছে এয়া বুৱাৰী বিহু গছতলৰ বিহু অতীত পৰম্পৰা হেৰাই গৈছে বৰ্তমান অসমত তেখেতসকলে ধৰি ৰাখিছে মই বৰহাটৰ বহুত ঠাই ঘূৰিলো বিগত কালিৰ পৰা ঘূৰিলো কিন্তু গছতলৰ বিহু প্ৰথম দেখিছো ইয়াত খবৰ পালো ইয়াত গছতলৰ বিহু জুৰিছে ইয়াৰ বোৱাৰীসকলে গতিকে ইয়াত আহি উপস্থিত হলো বিহু যোৱা জুই বুঢ়া বোৱাৰীসকলো এই বিহু যোৱা উপভোগ কৰাৰ লগতে আপোনালোক দেখুৱাৰ লোভ সামৰিব নোৱাৰিলো ভাল লাগিছে অতি ধুনীয়া ছাৰ ইফালে দেখুৱাব গামোচাখন দিব নেকি মই লৈ লওঁ ছাৰ ইফালে দেখুৱাব আপুনি মই গামোচাখন লৈছো দেই অধিগ্ৰহণ কৰিছো অকমান দেৰি লৈছো মই ধুনীয়া বিহু প্ৰদৰ্শন কৰিছে গছতলৰ বিহু মই পাকটো নমাকে থাকিব নোৱাৰিলো ভাল লাগিল বিহু কেনেকে বোৱাৰী জীয়ৰীৰ মাজত ধুনীয়া বিহু মজা মজা লাগিছে এপাক নাচিব লাগে মোৰ নাচিব আকৌ মজা
আপোনালোকে বিহু গাই থকা আমি এগৰাকীৰ লগত কথা পাতিবা আহক কোনোবা এগৰাকী আপোনালোকৰ মাজৰ পৰা এগৰাকী আহক পঠিয়াই দিয়ক আপোনালোকে বিহু জুৰি থাকক গাই থাকক গতিকে অলপ আঁতৰৰ পৰা দেখুৱাব বেছি ওচৰ মানে দেখুৱাব গতিকে আপোনালোকৰ যি গছতল বিহু মই গৈছিলো মই বিভিন্ন ঠাই কালিৰ পৰা ঘূৰি আছো প্ৰথমবাৰ সুধিলো যে নগাকোটা বলিমা গাঁৱৰ গাভৰু জীয়ৰীসকলে একেলগে মিলি গছতল বিহু প্ৰদৰ্শন কৰিছে গছতলত ৰাস্তাৰ কাষতে পথৰ কাষতে গতিকে দুয়োগৰাকী লগ পাই ভাল লাগিল নামটো কি আছিলে ইমন দাস মোৰ ছাত্ৰী যোৰহাট কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰফেচাৰ ভাল লাগিল বিহুৰ শুভেচ্ছা জনালো দেই ধুনীয়া হওক বিহুৰ শুভেচ্ছা জনালো ৰুণমী গগৈ গতিকে গছতল বিহু মই জানিব বিচাৰিছো এই নগাকোটা বলিমা গাঁৱৰ আজিতো প্ৰথম নহয় বহুত দিনৰ পৰা যুগৰ পৰা আছে এইটো অতীত পৰম্পৰা বিভিন্ন ঠাইত হেৰাই গৈছে হয় নাই বাৰু অসমতে প্ৰায় হেৰাই গৈছে গছতল বিহু বৰহাট এতিয়া নগাকোটা বলিমা গাঁৱৰ মহিলাসকলে ধৰি ৰাখিছে গতিকে এইটো আপোনালোক গৌৰৱৰ পাত্ৰ হয় নাই বাৰু গতিকে এইটো এই অনুভৱ কি আজিৰ দিনটোত হয় কি হয় মানে বিহু বুলি ক'লে সকলোৰে ব্যস্ততা গতিকে আজিতো মানুহ বিহু বিশেষ মহিলাসকলে সাধাৰণতে পাকঘৰে আগৰে পৰা মানে ব্যস্ত হৈ থাকে আজিৰ দিনটোত তেওঁলোকে এটা মানে এইটো চেক আৰু যে আহি পিনে সকলোৱে মিলি গাঁৱৰ জীয়ৰী বোৱাৰীসকলে আমিও মানে দূৰত থাকো সকলো বাহিৰত আহিব গতিকে কেইদিন থাকে গছতল বিহুটোৱে আমি এদিনেই পালন কৰো বিশেষকৈ মানে যিহেতু সদায় পালন কৰিবলৈ যিহেতু ব্যস্ত মানুহ গতিকে এদিনে আমি গোট খাওঁ আৰু বিশেষকৈ আলহী দুলহী নাহে কালিৰ পৰা আলহী আহিব ঘৰে আজিও আহে আমাৰ যিহেতু গাঁও এৰিয়া ভাল লাগে অভিজ্ঞতা গছতল বিহু সম্পৰ্কে একচুৱেলি ক'বলৈ গ'লে যিখন ঘৰৰ পৰা আহিছিলে আছিলে মা ঘৰত তাততো গছতল বিহু নাছিলে মানে আমি শুনিছিলো শুনিছিলো কিন্তু ইয়াত আহি পদক্ষেপে পাই গ'ল তাত গছতলৰ বিহু নাছিলে একচুৱেলি আচলতে গছতলৰ বিহুটো এতিয়া হেৰাই গৈ মঞ্চ বিহু হৈ গ'লগে এই বিহুটো আমাৰ ইয়াতো প্ৰায় হেৰাই গৈছিলে এদিন মানে মই আৰু তাই ভনীয়েকে তাত আছে বহি আছিলো তেতিয়া আমি পাতিলো যে আমিতো বোৱাৰী বিলাকো ওলাই যাব সময় নাপাওঁ ছোৱালী বিলাকো সময় নাযাওঁ বিহুটো নাইকিয়াই হৈছে যদি আমি এনেকে প্ৰথম বহাগৰ দিনাই বিহুটো যদি এনেকে গছৰ তলত গাওঁ বোৱাৰী বিলাকো একেলগে যাব পাৰিম গাব পাৰিম কেনেকুৱা হয় গোটেই তিনিজনী আলোচনা কৰিলো আলোচনা কৰি ইহঁতে বেছিকে ফোনৰ যোগাযোগ কৰিলে সকলোৱে ক'লে যে যাম আৰু তেতিয়াৰ পৰা আমাৰ মানে এই বিহুটো গছতলৰ বিহুটো চলি আহিছে আমাৰ গাঁৱত সুন্দৰ প্ৰচেষ্টাটো আগলৈ অব্যাহত থাকিব গতিকে এই গছতলৰ বিহু যি বহুত ব্লগটো যিসকলে চাব ভিডিঅ'টো চাব তেখেতসকলে অনুকৰণ কৰিব হয় নাই মইতো বিভিন্ন ঠাইত পুনৰ আৰম্ভ হ'ব গছতলৰ বিহু তাকে কামনা কৰিছো গতিকে এইটো আমাৰ অতীত পৰম্পৰা গছতলৰ বিহুৰ হেৰি কৰা আৰু এগৰাকী আছিলে তেওঁক মাতি দিওঁ নেকি গছতল বিহু কোনোবা আছে নেকি সৃষ্টিকৰ্তা এগৰাকী গছতলৰ বিহু সৃষ্টিকৰ্তা আছে আহক কথা পাতিম কথাটো তেওঁ বিশেষভাৱে প্ৰস্তুত নাই হয় নাই বাৰু প্ৰস্তুত নাই অসুবিধা হ'ব সাজপোছাকো নাই আহিব নেকি আমাৰ ইয়াত যিসকল বয়োজ্যেষ্ঠ আমাৰ আইতা আছে তেওঁলোকো আহে আজি মানে বিশেষ কাৰণত আহিব পৰা নাই আৰু এটা কাম কৰক আপোনালোকে গছতলৰ বিহু কিবা ইতিহাসৰ বিষয়ে জানে নেকি ইতিহাস মানে কি আৰু গছতল বিহু বুলি ক'লে মানে ধৰক অতীজৰে পৰা চলি অহা এটা বস্তু আৰু বিহুৰ মানে আজিকালি ওলাইছে বহুত বিহুৰ কোনো ব্যাকৰণ নাই গতিকে আমাৰ ইয়াত কোনো আখৰা বুলিবলৈ নাই আমি স্বতঃস্ফূৰ্তভাৱে যিবোৰ আৰু মানে কি হ'ল আমাৰ ইয়াত বহুতো আছে খুৰী আছে পেহী আছে তেওঁলোকে মানে তেওঁলোকৰ এনেকুৱা কিছুমান প্ৰতিভা আছে এই তৎমুহূৰ্ততে মানে কিছুমান গীত সৃষ্টি কৰি দিব পাৰে তেনেকুৱা ধৰণৰ সুন্দৰ সংমিশ্ৰণ সুন্দৰ প্ৰচেষ্টা ৰং মুখৰিত হৈ পৰিছে আকাশ বতাহ বিহু এতিয়া আপোনাৰ গছতলৰ বিহুৰ এতিয়া বোৱাৰীসকলৰ মুখেৰে মুখৰিত হৈ পৰিছে খুব ভাল এতিয়া এইটো নগাকোটা বলমীয়া গাঁৱৰ হয় নাই পথাৰ মুখৰিত হৈ গৈছে আকাশ বতাহ খুব ভাল গতিকে এফালে আপোনালোকৰ যিসকল ইয়াত জীয়ৰী বোৱাৰী যিসকলে বিহু প্ৰদৰ্শন তেওঁলোকৰ নামবিলাক কৈ যাব নেকি এফালৰ পৰা কৈ যাওঁ এয়া আমাৰ দীপ্তি খুৰী তাৰপিছতে আমি মাজনী বাইদেউ বুলি কওঁ তাৰ পাছৰ গৰাকী আমাৰ মা
স্বৰ্ণৰেখা গগৈ, তাৰপিছতে জিনা খুৰীদেউ, আমাৰ দীপা খুৰী, আমাৰ সন্ধ্যা ৰাণী বৰ্মা, তাৰপিছতে অনিমা খুৰীদেউ, পঞ্চমী নবৌ, এয়া তুলিকা নবৌ, আপুনি খুৰীদেউ কৈ দিয়ক বাকী গাৰ্গী, তাৰপিছত এয়া ৰিংকু, তাৰপিছত গৰাকী পুষ্পাঞ্জলি, তাৰপিছতে এই ভনীয়ে সুকন্যা, পলি বাইদেউ, তাৰপিছত তাইৰ নামটো ময়ো নাজানো নহয়, মনিকা, তাৰপিছত এয়া আমাৰ ৰহিলা বাইদেউ, এয়া আমাৰ একদম বৰ বিহু আছে, একেবাৰে গায়িকা, বিয়া সভা চবতে এগৰাকী নহলে নচলে। এগৰাকী নমিতা বাইদেউ বৰ বিহুৱতী, আমাৰ বৰ নামতী, আমাৰ বৰ বিহুৱতী আৰু এগৰাকী আছে সৌগৰাকী তাৰাপতি বাইদেউ, তেওঁ গৰাকী যে এগৰাকী চশমা পিন্ধি নহয়, এইগৰাকী চাব দেখুৱাই যাওঁ, এইগৰাকী বিয়া সভা যিয়ে নহওক এইগৰাকী নহলে মানে আমাৰ ফূৰ্তি নুঠে, বৰ নাচনী, বৰ নামতি সেইগৰাকী বৰ নাচনী, এইগৰাকী আমাক ধুনীয়াকে নাচি দিয়ক আমাক। তাৰাৱতী সোণোৱাল, ভাল নাম সন্ধ্যাৰাণী সোণোৱাল। Yes, good evening, sir. আৰু এতিয়া আমাৰ মোৰ লগত আহিছে কেমেৰামেন হিচাপে আহিছিলে আমাৰ অজয় কাছাৰ পাছত আপুনি বিহু চাই কেনেকুৱা পাইছে? মই সঁচাকৈ খুব ভাল পাইছোঁ। ভাল পাইছে হয়, আজি ইমানে ভাল লাগিছে, ইয়াতে লেডিজ বা বোৱাৰীবোৰে নাচি আছে, খুব ভাল লাগিছে। এইটো আমাৰ ট্ৰেডিশ্যনেল, অৰিজিনেল ট্ৰেডিশ্যনেল, হয় ট্ৰেডিশ্যনেল বিহু, হয় হয় মতা মানুহ থাকে, বোৱাৰীসকলে জীয়াৰী, হয় হয়, এইটো ট্ৰেডিশ্যনেল মেইনটেইন কৰি আছে। আজি ধৰক গছৰ তলত আৰু মুকলি ফিল্ডত, আৰু সঁচাকৈ এইটো খুবেই ভাল লাগিছে। হ'ব ছাৰ, ভাল লাগিল। গছতল বিহু চাবলৈ আহিলো, এনেকুৱা ভাল বিহু শুভেচ্ছা জনালো দেই। আপোনালোকেও জনালো দেই। মই গছতলৰ বিহু চোৱাৰ লগতে দেখো আৰু লোভ সামৰিব নোৱাৰিলো, গতিকে ইয়াত উপস্থিত হলোহি আপোনালোকৰ গাঁৱত। এইফালে এতিয়া নাচিব লাগে ন, মহিলাসকলে পুৰা নাচিছে, দেহা উজাৰি আনন্দ কৰিছে। গতিকে পথৰ ওপৰৰ পৰা চাইছে কিছু লোকে বিহু, গছতল বিহু। আমাৰ টিকলাগড় হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতা গগৈ দাস, আপুনি কি ব্যক্ত কৰিব আজি গছতল বিহু সন্দৰ্ভত? সকলোলৈকে বিহুৰ ওলগ জনালো। এতিয়া বিহু হ'ল আমাৰ জাতীয় উৎসৱ, অসমীয়াৰ জাতীয় উৎসৱ। এই বিহু তিনিটা সকলোৱে জানে। এতিয়া আমাৰ এতিয়া বিশেষকৈ এতিয়া আমাৰ বহাগ মাহত ৰঙালী বিহু উৎসৱ পালন কৰোঁ। এই উৎসৱটো সাধাৰণতে মানুহবিলাকে এই উৎসৱটো আমাৰ কৃষি কাৰ্যৰ লগত জড়িত উৎসৱ বুলি কোৱা হয়। ইয়াত আমাৰ মাটিৰ উৰ্বৰতাৰ কথা জড়িত আছে, গতিকে এই উৎসৱক আমাৰ যৌন উৎসৱ বুলিও কোৱা হয়। আৰু আগতে এই উৎসৱটো সাধাৰণতে আমাৰ গছতলৰ বিহু, আমাৰ আগৰ দিনত মানে যিটো পুৰণি দিনত অকল ডেকা গাভৰুসকলে গাইছিলে, বিশেষকৈ গাভৰু ছোৱালীসকলে গছতলত সাধাৰণতে গছৰ ডাল এটা পুতি লৈ আগৰ দিনত গাইছিলে। কিন্তু আজি আমাৰ ইয়াত বাৰু তেনেকৈ এনেই গছতলতে গোৱা হৈছে, গছৰ ডাল তেনেকৈ পুতি লোৱা হোৱা নাই। ওলাই আহি এটা দিন মুকলিমূৰীয়াকৈ নিজৰ মনেৰে ওলাই আহিবৰ কাৰণে আজিৰ দিনটো ধাৰ্য কৰি লৈছে সকলো তেওঁলোকে আলোচনা কৰি মেলি। গতিকে আজিৰ দিনটোত আমাৰ পলমি গাঁৱৰ সকলো গাভৰু বোৱাৰী
পাছবেলা সময়টোত ওলাই আহে আৰু তেওঁলোকে নিজৰ ইচ্ছাৰে ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰে আৰু গছতলৰ বিহু আগতেতো আমাৰ মেইন বিহু গছতলতেই সৃষ্টি হৈছিল ই এটা আমাৰ ইতিহাসৰ প্ৰসিদ্ধ এটা বিহু আৰু এই বিহু উৎসৱটো আমাৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ইয়াত আমাৰ সংস্কৃতি জড়িত আছে আৰু আগতে আমাৰ বিহুত কোনো নীতি নিয়মৰ কথা নাছিল বিহুত আমাৰ আগতে কোনো নীতি নিয়মৰ কথা নাছিল গছতলত যেতিয়া মানুহে স্বতঃস্ফূৰ্তভাৱে গাইছিল নিজৰ মনলৈ যেনেধৰণৰ নাচ ভাৱ আহে তেওঁলোকে প্ৰকাশ কৰিছিল বা তেওঁলোকক হাতৰ অংগী ভংগীৰো কোনো কথা নাছিল কেনেকৈ ধৰণে নাচিব লাগিব কেনেধৰণে হাত ঘূৰাব লাগিব কেনেধৰণে কঁকাল ঘূৰাব লাগিব তাৰ কোনো ধৰা বন্ধা নীতি নাছিল যে যেনেকৈ জানে যাৰ যেনেকৈ মন যায় তেনেধৰণে তেওঁলোকে বিহু প্ৰদৰ্শন কৰিছিল কিন্তু দেখা গৈছে লাহে লাহে বিহু গছতলৰ পৰা যেতিয়া মঞ্চ পালেগৈ মঞ্চলৈ যোৱাৰ পাছতে কিছুমান নীতি নিয়ম আহি পৰিলে তাত ধৰা বন্ধা কিছুমান বাধ্যবাধকতা আহি পৰিলে এতিয়া কোনোবা এটা গানত এইটো গানত বোলে এনেকেই হাতকেইখন নচুৱাব লাগিব এনেকেই কঁকাল ভাঙিব লাগিব সেই তেনেকুৱা ধৰণৰ কিছুমান বাধ্যবাধকতা আহিল আৰু এই বাধ্যবাধকতা আৰু বিহুটো যেতিয়া মঞ্চলৈ গ'ল মঞ্চলৈ যোৱাৰ লগে লগে ইয়াত আৰ্থিক দিশৰ কথাও আহিলে যেন ই আজিকালি যেন এটা টকা ঘটাৰ এটা পৰম্পৰা নিচিনাও হৈ পৰিছে কমাৰ্চিয়েল হ'ল কিন্তু আগৰ সেই স্বতঃস্ফূৰ্ততাটো ইয়াত নাইকিয়া হোৱা দেখা গৈছে এতিয়া স্বকীয়তা নাইকিয়া হ'ল এতিয়া মানে সকলোৱে এই বিহুত অংশগ্ৰহণ কৰিবও নোৱাৰে সেয়েহে আমাৰ এই বলবীৰ এই দুগৰাকীমান গাভৰু মহিলা লগ লাগি তেওঁলোকে আলোচনা কৰিলে যে আমিচোন আমাৰ এই বিহুটোক আমি জীয়াই ৰাখিব পাৰোঁ এতিয়া দেখা গৈছে লগে লগে আমাৰ ভৱিষ্যত প্ৰজন্মই যদি বিহুটো এনেধৰণে অকল মঞ্চতেই দেখা পায় তেতিয়াহ'লে জেং বিহু বা গছতলৰ বিহুৰ কথা একো নাজানিবই সেইটো এদিন এটা সময়ত একেবাৰে লোপ পাব সেইকাৰণে সেই সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে গছতলৰ বিহুৰ সম্পৰ্কে জানিব পাৰে বিহুৰ ঐতিহ্যৰ বিষয়ে জানিব পাৰে বিহুৰ ইতিহাসৰ বিষয়ে জানিব পাৰে সেই উদ্দেশ্যে আমাৰ এই নগাকটা বলনি গাঁৱৰ মহিলাসকলে আজিৰ দিনটোত মুকলিমূৰীয়াকৈ গছতলত তেনেকৈ বিহু মন দিনটো সিদ্ধান্ত ল'লে মোৰ ফালৰ পৰা মই এইখিনিয়ে ক'লোঁ পুনৰবাৰ সকলোলৈকে বিহুৰ ওলগ জনাই মই মোৰ বক্তব্য শুভেচ্ছা থাকিল গতিকে আমি এতিয়াও দেখুৱাইছো চাওক আমাৰ যিসকলে গাভৰু বোৱাৰী সকলোৱে বিহু প্ৰদৰ্শন কৰিছে গছতল বিহু গতিকে ইয়াত ৰামধেনুৰ দৰে এটা ধুনীয়া ৰং খাটু ৰং সংমিশ্ৰণ কৰি এক ৰং হৈছে গতিকে ইমান ভাল লাগিছে আজি এইটো অভিজ্ঞতা মোৰ প্ৰথম অভিজ্ঞতা গছতল বিহু চোৱা সচককে চোৱা প্ৰথম অভিজ্ঞতা ছ'চিয়েল মিডিয়াত অন্যান্য ক্ষেত্ৰত ভিডিঅ' চাই দেখিছোঁ কিন্তু প্ৰত্যক্ষভাৱে দেখা দিছোঁ সৰু কালত একেবাৰে কম বয়স যেতিয়া হৈ আছিলে 10 বছৰ 11 বছৰ 12 বছৰ হৈছিল তেতিয়া চোৱা অলপ মনত পৰিছে এতিয়া এই সময়ত এইবাৰ প্ৰথম উপভোগ কৰিলোঁ আপোনালোকৰ সকলোৱে শুভেচ্ছা থাকিল দেই সকলোৱে শুভেচ্ছা থাকিল এটা হেৰুৱা সংস্কৃতি আপোনালোকে ধৰি ৰাখিছে শুভেচ্ছা থাকিল ধন্যবাদ মোৰ ফালৰ পৰা আমি সামৰিব বিচাৰিছো আপোনালোকে গাই থাকক ধৰি থাকক হয় আহিলো হয় খাই যাম হয় ছাৰ আমি বিহু অলপ ফুৰিব লাগিব ঘৰত থকা নাই আমাৰ বাইদেউ ঘৰতে ফুৰিমগৈ ভাল লাগিব ধন্যবাদ গতিকে ভিডিঅ'টো দূৰৰ পৰা কৈছো হয় ধন্যবাদ এয়া ৰীতা গগৈ দাস ডাঙৰীয়ানী শুভেচ্ছা জনাইছে সকলোকে আমাকো জনাইছে
হ'ব সামৰিলো দেই অঁ আমাৰ মাজলৈ আহি হয় তুমি ধৰি লোৱা আমাৰ বিহুক যেনেকে ৰাইজৰ মাজলৈ লৈ গ'ল হয় হয় আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলো এক কাছাই মোৰ লগত আহিছিলে কেমেৰাত সহায় কৰিলে মইতো ধন্যবাদ জনালো এক কাছাক কেমেৰাত সহায় দিয়া কাৰণে সহায় কৰি দিয়াৰ কাৰণে হ'ব এক কাছাই সহযোগী অঁ অঁ সামৰণি মাৰি দিয়ক ধন্যবাদ